পাপা, আপুনি নিউজটো চাইছেনে? সৰু বোৱাৰীয়ে ঘৰখন শেষ কৰি দিলে। নিউজত আপোনাৰ বিষয়ে ইমান বেয়াকৈ দিছে, এনেকৈ কৈছে যেন আপুনিহে জ্বলাই দিলেগৈ। তেখেতসকলে নিউজত আপোনালৈ সন্দেহ কৰিছে, কৈছে বোলে একমাত্ৰ কন্যা সন্তান পাহিৰ শহুৱেকে এই কাম কৰিলে চাগে, বিখ্যাত বিজনেছমেন। চুপ! পাপা, মই এইবোৰ একো শুনিব বিচৰা নাই। নিউজ মই চাইছো নেইনা মাজনী। নিউজত মোক সন্দেহ কৰিছে। সাংবাদিকসকলে এনেদৰে মোক কথা কৈছে যেন মই কুণ্ডা লগাই দিছো। সেইটোৱেইতো পাপা, মই নিউজটো দেখাৰ পৰা বৰ লাজ পাইছো। আমাৰ ঘৰখনৰ সকলো শেষ কৰি দিলে এই সৰু বোৱাৰীয়ে। সৰু বোৱাৰী আৰু অনুৰাগ ইহঁতেই কিবা এটা কৰিছে। নহ'লেনো সাংবাদিকে আপোনাৰ বিষয়লৈ এনেকৈ কিয় ক'ব? সাংবাদিকেতো অনুৰাগ আৰু পাহিক একো সোধা নাই আমাক দেখায়, কিন্তু কিজানি কেমেৰাৰ অপজিট ছাইডত সিহঁতক সুধিলে আৰু সিহঁতে এনেকৈ ক'লে, সেইবাবেইতো নিউজত দিছে সন্দেহ হৈছে বুলি। হিৰ মাক দেউতাকে এই বিষয়ে একো কোৱা নাই, কিন্তু মই সকলো ঠিক কৰি আছো। অনুৰাগৰ মোৰ ওপৰত খং উঠি আছিল সঁচা, কিন্তু সি এনেকুৱা কাম কৰিব নোৱাৰে। পাহিয়েও এনেকুৱা কৰা নাই। কোনে কৰিছে এনেকুৱা কাম? পাহিয়ে এনেকুৱা কৰা নাই? আপুনি কেনেকৈ ভাবিলে? কিজানি পাহি কাৰোবাক লগাই দোকানখন জ্বলাই দিছে আৰু এইখন ঘৰৰ সকলো সা সম্পত্তি তাই হাতৰ মুঠিত কৰিব খুজিছে। আপুনি এইবোৰ ষড়যন্ত্ৰ বুজি নাপাব পাপা। এই দুখীয়া ঘৰৰ ছোৱালীবোৰে অলপ ধনী ঘৰলৈ বিয়া হ'বলৈ পালে এনেকৈয়ে লালসাত ভোগে। ছি! নাই, মই যিমান দূৰ লগ পাইছো পাহি এনেকুৱা ছোৱালী নহয়। পাপা, নাজানো আপুনি পাহিৰ মাজত এনে কি বিচাৰি পাইছে, মানে পাহিক কেনেকৈ বিশ্বাস কৰিব পাৰিছে। মইতো কওঁ এই সকলোবোৰ পাহিৰেই কৰিছে, পাহিৰেই কাম এইবোৰ। মই এতিয়াই যাম। আৰে মোৰ হয় এনেকৈ নিউজত ওলাবলৈ সাহস পালে কোনে আৰু কেনেকৈ? যাওক যাওক, আপোনাৰ বাবে সাংবাদিক তোমাৰ মুখত ৰৈ আছে। উত্তৰ দিয়ক। এই সকলোবোৰ কৰিছোঁ মই, কিন্তু বদনাম পাব সৰু বোৱাৰীয়ে। সৰু বোৱাৰী, তই মোক চেলেঞ্জ দিছিলি নহয়, চাহ মই তোক এইখন ঘৰৰ পৰা উলিয়াই পঠিয়ালোঁ। দ্বিতীয় দিন আৰু এইখন ঘৰত সোমোৱাৰ অধিকাৰ তোৰ নাই। অ' নেইনা মাজনী, সেই সৰু বোৱাৰী আজি ঘৰলৈ নাহিব নেকি? তুমি ফোন কৰিছিলানে? মই ফোন কৰিছিলোঁ, ফোনটোচোন চুইচ অফ। দুয়োটাৰে ফোন চুইচ অফ। মই নাই কৰা ফোন। ইমান এটা মিছা বদনাম দিছে পাপাৰ ওপৰত। আপুনি নিউজ চোৱা নাই নেকি? আকৌ মই সৰু বোৱাৰীক এইখন ঘৰলৈ কিয় মাতিম? সৰু বোৱাৰী এইখন ঘৰত আজি শেষৰটো দিন আছিল। তাই আৰু এইখন ঘৰলৈ উভতি আহিব নোৱাৰে। এইবোৰ তুমি কি কথা কৈছা? মই নিউজ চাইছোঁ, কিন্তু সাংবাদিকে এইবোৰ সন্দেহ কৰিছে। সাংবাদিকবোৰৰ এইবোৰ কামেই, মিছামিছি কথাবোৰ ডাঙৰ কৰি দিয়া। তুমি এইবোৰ বাদ দিয়া। তুমি তাহাঁতলৈ ফোন এটা কৰাচোন। আপোনাৰ অৰ্ডাৰ মানি চলিবলৈ মই আপোনাৰ চাকৰ নহয়। আপোনাৰ ইচ্ছা গৈছে আপুনি ফোন কৰক, নহ'লে নিজেই খবৰ লৈ আহকগৈ। খবৰ এটাতো ল'ব লাগিছিলেই। সিমান এটা ডাঙৰ বিপদ হৈ গৈছে, আমি খবৰ এটা লোৱাটো নিতান্তই প্ৰয়োজনীয়। অ' ৰিয়েলি? গৈছে? খবৰো ল'ব, এসেকা ঠিকছে দিবগৈও আপোনাৰ হাজবেণ্ড। মা, আপুনি চিন্তা নকৰিব, মই আপোনাক লৈ যাম সৰু বোৱাৰীৰ ঘৰত। মইতো যাবলৈ ওলালোৱে, আপুনিও সাজু হৈ আহক, আমি সৰু বোৱাৰীৰ ঘৰলৈ যাম। দৃষ্টি, তুমি যাবা? অ' মাই গড, তুমি বলিয়া হোৱা নাইতো? নাই হোৱা, আৰু সেইবাবে যাবলৈ ওলাইছোঁ। বিপদত মানুহক খবৰ লোৱাটো বলিয়ালি নহয়, মানৱতাৰ কথা। অ', মোৰ এনেকুৱা কিয় লাগিছে আপুনিহে বলিয়া হৈছে? এতিয়া নহ'লেও সত্যবোৰ যেতিয়া ধৰা পৰিব তেতিয়া আপুনি বলিয়া হ'ব। হোৱাট? কি কথা কৈছা তুমি? পাহৰি গৈছা নেকি মই তোমাতকৈ ডাঙৰ বুলি? নাই পাহৰা, সেইবাবে সন্মান সহকাৰে কথা কৈ আছোঁ। যদি আপুনি মোতকৈ সৰু হ'লহেঁতেন, আপুনি কৰাখিনিৰ বাবে ময়েই আপোনাক শাস্তি দিলোঁ হয়। মই কি কৰিছোঁ? কি কথা কৈছা তুমি? ফাল্টু কথা নকবা মোৰ সন্মুখত। ফাল্টু কথা নাই কোৱা। সেই সকলোবোৰৰ আঁৰত যে আপোনাৰেই হাত আছে সেইটো মই জানিছোঁ, আৰু এই সঁচাটো এদিন ওলাব, আপুনি যিমানেই চেষ্টা নকৰক কিয়। যদি এটা ক'লা বস্তু এখন বগা কাপোৰে ঢাকি থয়, এদিন নহয় এদিন সেই বগা কাপোৰখন আঁতৰ হৈ ক'লা বস্তুটো দেখা পাবই। ঠিক সেইদৰে আপোনাৰ অন্তৰখনো মানুহে দেখিব। আপোনাৰ ঘৃণনীয় চৰিত্ৰটো মানুহৰ সন্মুখলৈ সোনকালেই আহিব, আৰু এইখিনি সৰু বোৱাৰীয়ে কৰিব। মোৰ তাইৰ ওপৰত বিশ্বাস আছে। পাহি সত্যত থকা ছোৱালী, আৰু সত্যৰ সদায় জয়। জয়ী পাহিৰ হ'ব, আপোনাৰ নহয়। চুপ থাকা দৃষ্টি, তুমি সাহস ক'ত পাইছা মোক এনেকৈ কথা শুনাবলৈ? সাহস মোৰ আগতেও আছিল, কিন্তু ব্যৱহাৰ কৰা নাছিলোঁ। মা, মোৰ দেৰি হ'ল, মানে দেৰি হৈছে, আপুনি ৰেডি হৈ আহক, আমি যাওঁ। ঠিক আছে দৃষ্টি, মই ওলাই আহিছোঁ ৰ'বা।
তুমি কি ক'ব বিচাৰিছা? তুমিওতো মোৰ প্লেনত আছিলা, এতিয়া আকৌ তুমি? সেই সময়ত মই মূৰ্খ আছিলোঁ, সেইবাবে আপোনাৰ প্লেনত মই আপোনাক সহযোগ কৰিছিলোঁ। কিন্তু এতিয়া আৰু নহ'ব। মোৰ মূৰ্খামি ভাগিল। মই বুজিলোঁ আপুনি কেনেকুৱা মানুহ। আপোনাৰ লগত থাকিলে, আপোনাক ছাপোৰ্ট কৰিলে মোৰ বিপদ নিশ্চিত। আৰু মোৰ মা দেউতাই এনেকুৱা সংস্কাৰ দিয়া নাই যে আনক দুখ দি, আঘাত দি নিজৰ জীৱন সুখৰ কৰা, ৰঙীল কৰা। মই পাহিৰ ঘৰলৈ যাওঁ। আৰু এটা কথা, আপুনি বোলে পাপাক পাহিৰ ঘৰলৈ পঠাইছে, কিন্তু মনত ৰাখিব, বাহিৰত সাংবাদিকে পাপাক কেৱল পাহিৰ ঘৰৰ কথাই সোধা নাই, আপোনাৰ কথাও সুধিছে। এইবোৰত নেইনাবোৰ হাত আছে নেকি সুধিছে। শুনি আহক যাওক। কি কৈছা তুমি? মোৰ কথা কিয় সুধিব? কিয়নো পাহিয়ে সন্দেহ কৰিছে। হোৱাট? য়েছ নেইনাবৌ, সকলো ঠাইতে আপুনি হাৰি যায়, কিন্তু এইবাৰ পাহিৰ হাতৰ পৰা আপুনি হাৰি নাযায়। কাৰণ পাহিৰ দেউতাকৰ সপোন, অতীত, বৰ্তমান, ভৱিষ্যত সকলো আপুনি শেষ কৰি পেলালে। আৰু এইবোৰত পাহি হাত সাৱটি বহি নাথাকে, মনত ৰাখিব। মই হাত সাৱটি বহি নাথাকোঁ। মোৰ দেউতাৰ অতীত, বৰ্তমান, ভৱিষ্যত ধ্বংস কৰা মানুহক মই কেতিয়াও ক্ষমা নকৰোঁ। যদি এইখিনিৰ পিছত নেইনা বৌ জড়িত, তেতিয়া তেওঁ শাস্তি পাব লাগিব। সাংবাদিকে পাপাৰ কথা কৈ আছে, যদি পাপা জড়িত, তেতিয়া মই পাপাকো শাস্তি দিম। মই কাকো ক্ষমা নকৰোঁ। অনুৰাগ গৈছে। আমাৰ দোকানখন থকা এৰিয়াটোৰ অলপ আগত এটা ৰোড আছিল। ৰোডটোৰ কাষতে এখন কম্পিউটাৰ দোকান আছে। আৰু দোকানখনৰ বাহিৰত এটা চিচি কেমেৰা আছে, যিটো কেমেৰাই ৰোডটোক কভাৰ কৰে। আৰু সেই ৰোডটোৱেদি আহিলেহে আমাৰ দোকানখন জ্বলাবলৈ মানুহ আহিব পাৰিব। তাৰ বাহিৰে বেলেগ ৰোড নাই আমাৰ দোকানখনলৈ অহাৰ। এতিয়া সেই চিচি কেমেৰাটোতে সকলো আবদ্ধ হৈ আছে। কোন কিমান সময়ত আহিছিল, আৰু ৰাতি এই কাম কৰিবলৈ বা ৰাতিপুৱাৰ সময়ত এই কাম কৰিবলৈ কোন আহিছিল। যেতিয়া গুণ্ডাকেইটা বা সেই মানুহকেইটাৰো খবৰ পোৱা যায়, তেতিয়াই তাহাঁতক ধৰি সকলোবোৰ সোধা পোছা কৰিব পৰা যাব। সকলোবোৰ। পাহি আমি আহিছিলোঁ। বৌ, আপোনালোক? আমি আহিছিলোঁ। আৰু মাও আহিছে। পাহি, মা তোমাৰ মাৰ লগত কথা পাতি আছে। হয়, খবৰটো শুনি বৰ দুখ লাগিল। আহিবতো কেতিয়াবাই লাগিছিল, কিন্তু কি কৰিবা, ৰাতিপুৱাৰ পৰা তুমিও নাই, বৰ ব্যস্ত আমিবোৰ, সেইবাবে লেটকৈয়ে আহিছোঁ। একো নাই বৌ, বহকীয়া হওক। না, সেইবোৰত মই বহিব নোৱাৰোঁ। পাহি, মই তোমাক কি ক'ব বিচাৰিছোঁ, নিউজত ইমান বেয়াকৈ ওলাই আছে কথাবোৰ, পাপাৰ কথাক লৈও দিছে। পাপা তোমালোকৰ ঘৰলৈ আহিছিলতো? পাপা? নাই, পাপা অহা নাই। কি? পাপাটো ইয়ালৈ আহিম বুলিয়ে কৈছিল, কিন্তু নাই অহা। মই কি ক'ব বিচাৰিছোঁ পাহি, এই তুমি এইবোৰ পুলিচত দিয়া এইবোৰ কথা বাদ দিয়া। কোনোবা দুৰ্বৃত্তই এইবোৰ কাম কৰিলে আৰু। এতিয়া সেইবোৰ বাদ দিয়া। অনুৰাগে পইচা দিব, নতুনকৈ এখন দোকান খুলি ল'বা। আপুনি এইবোৰ কি ক'ব বিচাৰিছে? অনুৰাগে পইচা দিব, দেউতাই এখন দোকান খুলি ল'ব, এইটোৱে সকলোবোৰ নহয়। সেইখন দোকানত দেউতাৰ আৱেগ জড়িত হৈ আছিল। মই মানে এইবাবে এইটো ক'ব বিচাৰিছিলোঁ, পুলিচৰ লগত লাগি থাকোঁতে তোমালোকৰ বহুত টকা খৰচ হ'ব। ইমানখিনি টকা খৰচ কৰিবলৈ ক'ত পাবা? অনুৰাগে দিব যদিও ইমানবোৰ বৰবাদ হ'ব পইচা, কষ্ট কৰি ঘটা পইচা। অনুৰাগৰ পইচা দেউতাই নলয়। জোৱায়েকৰ পইচা শহুৱেকে লোৱাৰ নিয়ম আমাৰ ফালে নাই। দুখীয়া হ'লেও আমাৰ দেউতাই নিজৰ আত্মসন্মান জোৱায়েকৰ ওচৰত বিক্ৰী নকৰে। আৰে জোৱায়েক বোলে পুতেকৰ দৰে, পুত্ৰ বুলি ভাবিলে সকলোবোৰ পাৰিব। আপুনি এইবোৰ কি কথা কৈ আছে নেইনাবৌ? আপুনি দুখৰ সমভাগী হ'বলৈ আহিছেনে, নে এনেকুৱাবোৰ কথা ক'বলৈ আহিছে? আপুনি যদি ভালকৈ একো ক'ব নোৱাৰে আঁতৰি দিয়ক, মই পাতিম পাহিৰ লগত কথা। দৃষ্টি, তুমি পাহৰিয়ে গৈছা, আজি বহুত বেছি কথা কৈছা তুমি। যিখিনি যুক্তিৰ সেইখিনি কৈছোঁ। তুমি চাগে পাহৰি গৈছা মোৰ পাপা কোন, সেইবাবেহে আকৌ মোৰ ওপৰত কথা ক'ব লৈছা। নাই পাহৰা, আপোনাৰ ঘৰখনৰ বিষয়ে, আপুনি কাৰ জীয়েক, সেইবোৰ নাই পাহৰা। সেইবোৰ অহংকাৰ ইয়াত নেদেখাব। পাহি, ব'লা, তোমাৰ লগত মই এক্সট্ৰাকৈয়ে কথা পাতোঁ, ইয়াত বৰ ডিষ্টাৰ্ব পাম। মই যাওঁ, মইতো ইয়াত বেছি সময় থাকিবও নোৱাৰোঁ। কানি কাটি নাথাকিবা, যি হৈ গ'ল আৰু। বচোৱা প্ৰভু, মোক বচোৱা। মই ভবা নাছিলোঁ মই যে ওলোটাই ফচিম। মই ভাবিছিলোঁ পাপা আহিছে অনুৰাগ আৰু পাহিক দম দিবলৈ পাহিৰ ঘৰত। পাপা কৰক গৈছে, হয়তো কোনোবা ডাঙৰ মানুহৰ লগত, অফিচাৰৰ লগত কথা পাতিছেগৈ। মই ফচিলোঁ আৰু। অনুৰাগ আৰু পাহিক ঘৰখনৰ পৰা খেদাৰ যি ষড়যন্ত্ৰ কৰিছিলোঁ, সেই ষড়যন্ত্ৰত মইহে খেদা খাম নেকি ঘৰখনৰ পৰা? পাহি,
পাহি, মোৰ এনেকুৱা লাগিছে এইবোৰৰ আঁৰত নেইনা বৌ আছে। আৰু পাপা ইয়ালৈ নাই অহা বুলি গম পাই ইয়াত থাকিবই মন নকৰিলে, যিদৰে গুচি গ'ল। কিবা এটাতো ৰহস্য আছে। তুমি চিন্তা নকৰিবা, অনুৰাগে সকলো ঠিক কৰিব। মইতো উৎপলকো কৈছোঁ, উৎপলেও এইবোৰ কথাত অলপ গুৰুত্ব দিব। দৃষ্টিবৌ, মোৰ এটাই বেয়া লাগিছে, দেউতাৰ সপোন জড়িত হৈ আছিল, দেউতাৰ আৱেগ জড়িত হৈ আছিল। সৰুৰ পৰা এই দোকানখন মই দেখি আহিছোঁ। পাণ বিক্ৰী কৰি, তামোল বিক্ৰী কৰি, দেউতাই কষ্ট কৰি সেইখনৰ পৰাই ঘৰ চলাই আছিল। কোন এনেকুৱা শত্ৰু যি দেউতাৰ এই দোকানখন, দেউতাৰ সপোনখিনি শেষ কৰি দিলে? মই কিন্তু কেতিয়াও ক্ষমা নকৰিম, কাকোৱে ক্ষমা নকৰিম। যদি এই যুদ্ধত তোমাৰ আপোনো পৰাজয় হ'বলগীয়া হয়, তেন্তে পিছলৈ নাহিবা। মই আছোঁ তোমাৰ লগত। থেংক ইউ দৃষ্টিবৌ, আপুনি মোক ছাপোৰ্ট কৰাৰ বাবে। মাৰ ওচৰলৈ যাওঁ ব'লক। ব'লা। কোৱা, কি গম পাই আহিছা? নোকোৱা কিয়? কোৱা কোৱা অনুৰাগ। মই যিটো কথা গম পাই আহিছোঁ, সেই কথাটো হৈছে যে ল'ৰাকেইটাক কেমেৰাৰ ফুটেজত ধৰিব পৰা নগ'ল। গাড়ীৰ ভিতৰত কোন আছে, কিন্তু গাড়ীখনৰ নাম্বাৰটো পোৱা গ'ল। আৰু সেই নাম্বাৰটোৱে পুলিচে বিচাৰ কোচাৰ কৰিলে। আৰু এতিয়া ল'ৰাকেইটাক এৰেষ্ট কৰি নি থানাত থৈছে। মই বহুত সুখী অনুৰাগ, বহুত সুখী। মোৰ দেউতাৰ আৱেগৰ লগত খেল খেলা কেইটাক এৰেষ্ট হ'ল। সিহঁতো গুণ্ডা হয় চাগে। সিহঁতক এইখন কোনে কৰাইছিল? সিহঁতে মোক খুলি। সেই কথাটো তোমাক মই কেনেকৈ কওঁ, ভাবি পোৱা নাইকিয়া। তুমি যিটো সন্দেহ কৰিছিলা, সেইটোৱেই হ'ল। কি? অনুৰাগ, তাৰ মানে এইবোৰৰ আঁৰত পাপা আছে? পাপাই গুণ্ডা লগাইছিল? পাপা নহয়, পাপা, এইবোৰৰ আঁৰত নেইনাবু আছে। আৰু সেইবাবেই নেইনা বৌয়ে মোক কৈছিল, মই আৰু দুনাই সেইখন ঘৰত সোমাব নোৱাৰো। কি প্লেন এইবোৰ? মই সেইখন যাব নোৱাৰো, এইবোৰ মানে মই একো বুজি পোৱা নাইকিয়া। নেইনা বৌয়ে ইমান এটা ডাঙৰ কাম কৰিলে, মোৰ লগত জেদ লাগি মোৰ দেউতাৰ সপোন ভাঙি দিলে। দেউতাৰ। কিন্তু নেইনাবুয়ে এতিয়া সকলোবোৰ পাপালৈ দি দিছে। নিউজত নেইনাবুয়ে সকলোবোৰৰ বাবে পাপা জড়িত বুলি কৈছে। কিন্তু পাহিৰ দেউতাকে এই কথা বিশ্বাস কৰা নাইকিয়া। পাহিৰ দেউতাকে সাংবাদিকৰ আগত কৈ আছে, টিভিত দিছে, ব'লা টিভিত চোৱাগৈ। পাপা আৰু নেইনা বৌ একলগ হ'বও পাৰে, সেইটো মিছা নহয়। সেইটো মিছা দৃষ্টিবৌ। হয় পাপাই মোক বেয়া পায়, হয় পাপাই আমাৰ ঘৰখনক বেয়া পায়, কাৰণ আমি দুখীয়া। মোৰ দেউতা তেনে সাধাৰণ এখন পাণ দোকান দি আছে। মই এজন পাণ দোকানীৰ জীয়েক, কিন্তু দেউতা ইমান ডাঙৰ বিজনেছমেন। মই তেখেতৰ ঘৰৰ বোৱাৰী হৈছোগৈ। আৰে তেখেতৰ ঘৰৰ সৰু বোৱাৰীজনী এজন পাণ দোকানীৰ জীয়েক, তেখেতেতো মোক বেয়া পাবয়ে ন? কিন্তু মোক বেয়া পালে বুলি, মাৰ লগত পাপাই তেনেকুৱা কৰিছে বুলি, সেনেকুৱা এটা কাম পাপাই কৰিব নোৱাৰে। মই এই কেইদিন পাপাৰ লগত থাকি বুজিছো, পাপাই এনেকুৱা এটা কাম কেতিয়াও কৰিব নোৱাৰে। আমি এতিয়া নিউজত চাওঁচোন ব'লা সকলোবোৰ। নিউজত চাই কি কৰিম? আমি সেই ঠাইলৈ যাওঁ, যি ঠাইৰ পৰা নিউজটো দি আছে। ঠিকেই। কৈছো। কিয়? পাপা, তোমাৰ আপোনাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। আপুনি এই কাম কৰিবলৈ কেতিয়াও গুণ্ডা নলগায়। পাপা, আপুনি সেই কথাবোৰত লৈ দুখ নকৰিব। আমি আছো নহয়, আমি আপোনাৰ হৈ কম। বিয়ৈ, মোৰ পাহী মাজনীয়ে ঠিকেই কৈছে। মই কেতিয়াও বিশ্বাস নকৰোঁ আপুনি এনেকুৱা কাম কৰাইছে বুলি। আপুনি এয়া কৰিব নোৱাৰে। কিন্তু নেইনাই স্পষ্টকৈ সাংবাদিকক কৈছে যে এই কাম কৰিবলৈ তাইৰ শহুৱেক, অৰ্থাৎ মই তাইক পইচা দিছিলোঁ আৰু সেইবাবে তাই গুণ্ডাক পইচা দিছিলে। সাংবাদিকে সেই কথাটোকে নিউজত উলিয়াইছে। পুলিচে মোক সোধা পোছা কৰিছে। তাৰ পিছতো পাহী আৰু আপুনি মোক নিৰ্দোষী বুলি কৈছে। আৰে আপোনালোকেচোন মোক দোষী বুলি, দোষী সজাই পুলিচক দি দিব পাৰিলে হয়। পাপা, আপুনি দোষী নহয়। এজন নিৰ্দোষী মানুহক আমি জেললৈ যাবলৈ কেতিয়াও নিদিওঁ। শাস্তি পালে দোষীয়ে পাব লাগিব, আপুনি নহয়। তোমাৰ মোৰ ওপৰত থকা বিশ্বাসক আজি মই চালাম কৰিছো। সঁচা সৰু বোৱাৰী, তুমি আমাৰ ঘৰৰ লখিমী বোৱাৰী।
আজি আপুনি মোক প্ৰথমবাৰৰ বাবে সৰু বোৱাৰী বুলি কৈছে। আজি মই অনুভৱ কৰিছো যে তুমিহে প্ৰকৃত বোৱাৰী। তুমি দুখীয়া ঘৰৰ বাবে তোমাৰ দেউতাই এখন সামান্য পাণ দোকান দিয়ে বাবে পাণ দোকানীৰ জীয়েক বুলি সদায় তোমাক মই অৱহেলা কৰি আহিছো, ঘৃণা কৰি আহিছো। কিন্তু আজি তুমি মোৰ ওপৰত বিশ্বাস ৰাখি থকা বিশ্বাসখিনি দেখুৱাই প্ৰমাণ কৰিছা যে তুমি এজনী সঁচাকৈ সংস্কাৰী ছোৱালী। তুমি মোক ইমান শ্ৰদ্ধা কৰা আৰু মই বিয়ৈ, এতিয়া সেইবোৰ কথা ভবাৰ সময় নহয়। মানুহ মাত্ৰেই ভুল হয়। বলক এতিয়া আমি থানাত পুলিচৰ লগত কথা পাতোংগৈ। আমি সঁচাবোৰ নেইনাক ক'বলৈ কওঁ, আৰু নেইনাই যদি সঁচাবোৰ কয় তেতিয়া আমি কেছখন উঠাই ল'ম। কি কৈছে বিয়ৈ? দেউতা, কেছ উঠাই লোৱা নহ'ব, দোষীয়ে শাস্তি পাব লাগিব। দেউতা, কেছ উঠাই ল'ব নোৱাৰো আমি। আপোনাৰ সপোন ভাগিছে, আপোনাৰ উপাৰ্জনৰ পথ হেৰাইছে, আপুনি কিয় কেছ উঠাই ল'ব? এইটো সঁচা যে মোৰ উপাৰ্জনৰ পথ হেৰাই গৈছে, কিন্তু মোৰ সপোন ভগা নাই মাজনী। মই পুনৰ সপোন দেখিম, পুনৰ দোকানখন সজাম। কিন্তু নেইনাই যদি এই ভুল কৰিছে, মোৰ ছোৱালীৰ লগৰ এজনী ছোৱালীক মই জেলৰ ভাত খাবলৈ নিদিওঁ। তাইক বুজাই দিম যে এয়া তাই ভুল কৰিছে, মাথো তাই সঁচাখিনি কওক। বিয়ৈ, নাই, আপোনাক এয়া কৰিবলৈ নিদিওঁ। নেইনাই শাস্তি পাব লাগিব, মই তাইক জেললৈ যাবলৈ দিম। নাই বিয়ৈ, নাই। মই মোৰ ছোৱালীৰ নিচিনা আন এজনী ছোৱালীক এনেকুৱা শাস্তি দিব নোৱাৰো। আপুনি সঁচাকৈ মহান, সেয়ে আপোনাৰ ছোৱালী মহান। মোক ক্ষমা কৰি দিব আপোনাক কৰা অপমানৰ বাবে। অনুৰাগ আৰু পাহিৰ বিয়াৰ আগত আৰু পিছত কৰা অপমানবোৰৰ বাবে মোক ক্ষমা কৰি দিব। আৰে বিয়ৈ, আপুনি মোক বিয়ৈ বুলি মাতিছে, মোক আপোনাক বিয়ৈ বুলি মতাৰ অধিকাৰ দিছে, সেয়াই মোৰ বাবে যথেষ্ট। ক্ষমাৰ কোনো প্ৰয়োজন নাই। আজি বুজিছো, সকলোবোৰ টকায়ে কিনিব নোৱাৰে। আপোনালোকৰ সংস্কাৰ, সততা, মহানতা, সেইখিনিৰ মূল্য কোনেও দিব নোৱাৰে। এতিয়া আমি থানালৈ যাওঁ নেকি? হয় দেউতা। পাহি, মোক ক্ষমা কৰি দিবা পাহি। হয়, আজি সকলো ফালৰ পৰা মই তোমাৰ ওচৰত হাৰি গলো। তোমাৰ সততা, তোমাৰ সংস্কাৰ আৰু তোমাৰ মহানতা, সেইখিনি টকা পইচাই কিনিব নোৱাৰি। তোমাৰ আৰু তোমালোকৰ ঘৰখনৰ এই মহানতাখিনিৰ ওচৰত মই আজি চেলেঞ্জ হাৰি গৈছো। সেইখন ঘৰৰ পৰা তোমাক উলিয়াই পঠিওৱাৰ ষড়যন্ত্ৰ কৰিছিলো, কিন্তু চোৱা আজি ময়েই ঘৰখনৰ পৰা ওলাই যাবলগীয়া হ'ল। মই ভবা নাছিলো এনেকুৱা পৰিস্থিতি হ'ব বুলি। আৰু তুমি সকলো ঠিক কৰিলা। মই ভবা নাছিলো যে এনেকৈ ধৰা পৰি যাম। ময়ে কামখিনি কৰালো। এতিয়া মোক বিক্ৰমে খেদি দিছে, ঘৰত নাৰাখো কৈছে, পাপাই কৈছে, সকলোৱে কৈছে। কিন্তু তুমি, তোমাৰ ঘৰখনৰ মানুহে, তোমাৰ দেউতাই বুজালতহে সকলো বুজিছে। মোৰ মানুহজনে বুজিছে। হয়তো আমাৰ সংসাৰত আগৰ দৰে মৰম চেনেহ বহুত দিনলৈ নাথাকিব, কিন্তু সেইখিনি মোৰ কৰ্মফল। মই যে এই ঘৰখনত থাকিবলৈ পাইছো, বিক্ৰমৰ পত্নী হিচাপে, এইখন ঘৰৰ ডাঙৰ বোৱাৰী হিচাপে, সেয়ে মোৰ বাবে বহুত। মোক ক্ষমা কৰি দিবা পাহি, মোক ক্ষমা কৰি দিবা। তোমাৰ দেউতাৰ ভৰিত ধৰিও মই ক্ষমা খুজিছো, তেখেতে মোক ভৰিত চুবলৈও দিয়া নাই। সেইটো সঁচা যে আপুনি মোৰ দেউতাৰ সপোন ভাঙিলে। সেই পাণ দোকানখন দেউতাৰ কি আছিল আপুনি সেইটো অনুভৱেই কৰিব নোৱাৰে। আপোনাৰ শত্ৰুতা মোৰ লগত আছিল। আপুনি মোক শত্ৰু বুলি ভাবিছিল। দেউতাক এইবোৰৰ মাজত সোমোৱাব নালাগিছিল। বাৰু যি কৰিলে কৰিলে। দেউতাই আপোনাক এইবোৰত ক্ষমা কৰি দিলে। কিন্তু দেউতাই এটা কথা কৈছে, আপুনি ভাল হ'ব লাগিব। নহ'লে পুনৰ দেউতাই আপোনাৰ ওপৰত কেছ কৰাৰ সুবিধা ৰাখিছে। মোক আৰু দেউতাক ক্ষমা খোজাতকৈ যদি তুমি ক্ষমা খুজিব বিচাৰিছা, পাপাকো খোজা। কাৰণ এটা মিছা বদনামত পাপাক ফচাইছা তুমি। পাপা, আপোনাৰ চকুলৈ চাই মোৰ কথা ক'বলৈয়ে সাহস হোৱা নাই। মোক ক্ষমা কৰি দিব। মোৰ নিচিনা মানুহে তোমাৰ নিচিনা ছোৱালীক কেতিয়াও ক্ষমা নকৰে। কিন্তু বিয়য়ে এটা মোক শিক্ষা দিলে যে যি ভুল কৰিছে সেই ভুলৰ ক্ষমা কৰি দিব লাগে।
তেতিয়াহে এবাৰ ভুল কৰাজনে পুনৰ ভাল কৰিবলৈ প্ৰেৰণা পায়, উৎসাহ পায়। গতিকে মই তোমাক ক্ষমা কৰি দিছো। বিয়য়ে যেতিয়া তোমাক ক্ষমা কৰি দিছে, মই সৰু কথা। এইখন ঘৰত থাকিবলৈ হলে সৰু বোৱাৰীৰ দৰে হৈ থাকিব লাগিব। হ'ব পাপা, মই সৰু বোৱাৰী নিচিনা হোৱাৰ চেষ্টা কৰিম। আজি ক্ষমা মোক বিচাৰিলেই নহয়, ইমান দিনে মাৰ লগত বেয়া ব্যৱহাৰ কৰি অহাৰ বাবে মাকো ক্ষমা বিচৰা। মা, দৃষ্টিও আপোনাক ক্ষমা খুজিলে, মইহে বাকী আছো। সকলোবোৰ ভুলৰ বাবে মোক ক্ষমা কৰি আপোনাৰ ডাঙৰ ছোৱালী বুলি মোক আঁকোৱালি ল'ব নোৱাৰেনে? তুমি ভুল কৰিলেও মোৰ মানত আগতেও মোৰ ডাঙৰ ছোৱালী, এতিয়াও ডাঙৰ ছোৱালীয়ে। তোমালোক এজনীকে মই বোৱাৰী বুলি নাভাবোঁ, মোৰ যি বুলি ভাবোঁ। সেইখন ঘৰত 3জনী লখিমী বোৱাৰী বিচাৰোঁ, সৰু বোৱাৰীৰ দৰে। আমি সম্পূৰ্ণ চেষ্টা কৰিম মা। মই মোৰ পাপাক কৈ পাহিৰ দেউতাকৰ দোকানখন নতুনকৈ বনাই দিয়াৰ কথা ভাবিছোঁ। কোনো প্ৰয়োজন নাই। নেইনা বৌ, দেউতাই এইখিনি নলয়। দেউতাই স্পষ্টকৈ কৈ দিছে, দেউতাই পুনৰ নিজে কষ্ট কৰি দোকান সাজিব। কিন্তু মোৰ পাপাই পাহিৰ দেউতাকক এটা চৰ্ত দিলে। চৰ্ত? বিয়ক মই ক'লো যে আপোনাৰ দোকানৰ বাবে মই পইচা দিম, নতুনকৈ আপুনি দোকানখন বনাই ল'ব লাগিব। তেতিয়া বিয়য়ে ক'লে নালাগে, সেই কাম মই নিজেই কৰিম। বিয়য়ে যেতিয়া নিজেই বনাই ল'ম বুলি ক'লে, তেতিয়া মই তেখেতক ক'লো, যদি আপুনি দোকানখন নিজেই বনাই লয়, তেতিয়া আপুনি নেইনাৰ ওপৰত দিয়া কেছখন উঠাই ল'ব নোৱাৰে। কাৰণ আপুনি সেইটো কাম যদি কৰে, কেছখন যদি উঠাই লয়, তেতিয়া আমাৰ পৰা দোকানখনৰ বাবে পইচা ল'ব লাগিব। কিন্তু তেখেত কোনো পক্ষে মানি নল'লে। আৰু মই তেতিয়া ক'লো, যদি আপুনি মোক বিয়য় বুলি ভাবিছে, যদি আপুনি মোক নিজৰ বুলি ভাবিছে, তেন্তে আপোনাক আপোনাৰ ছোৱালীৰে কচম, আপুনি মোৰ পৰা টকা লৈ দোকানখন মেৰামতি কৰিব লাগিব। কাৰণ অনুৰাগটো আপোনাৰ পুত্ৰ। অনুৰাগক জোৱাই বুলি নহয়, নিজৰ পুত্ৰ বুলি ভাবকচোন। তেতিয়াহে মান্তি হৈছে। তথাপিতো দেউতাৰ মনটো খোলোচা নহয়। মই দেউতাক বুজাইছো যে অনুৰাগ তোমাৰ জোৱাই হ'লেও নিজৰ পুত্ৰৰ দৰে। এজন পুতেকৰ পৰা পইচা লোৱাত কিহৰ সংকোচ? তেওঁ অৱশেষত যে মানি ল'লে, সেয়াই যথেষ্ট। এজন পাণ দোকানী, সাধাৰণ পাণ দোকানী, কিন্তু তেওঁৰ ওচৰত থকা সততা মহানতাখিনি আন কাৰোৰ ওচৰত নাই। এজন পাণ দোকানীৰ জীয়েক, আমাৰ ঘৰৰ সৰু বোৱাৰী, ইয়াক লৈ মই এতিয়াৰ পৰা গৌৰৱহে কৰিম। মই এতিয়া গৌৰৱেৰে কৈছো, মোৰ আটাইকেইটা ল'ৰাতকৈ মোৰ সৰু পুত্ৰ অনুৰাগে উচিত জীৱন সংগী পচন্দ কৰিল। অনুৰাগ, মই তোক কথা দিছো, তোৰ মাৰক আৰু কেতিয়াও মই নামাৰো, তোৰ মাৰ গাত কেতিয়াও হাত নুতুলো। আমি সদায় মিলি জুলি থাকিম। জীৱনৰ যিমান কেইটা দিন আছে, সিমান কেইটা দিন। থেংক ইউ পাপা, মই এতিয়াহে হেপী। আপোনালোকে জানেনে, দুখীয়া ঘৰৰ সাধাৰণ এজন পাণ দোকানীৰ জীয়েক বুলি মই মোৰ সৰু বোৱাৰী হিচাপে আঁকোৱালি লোৱা নাছিলো। কিন্তু আজি বুজিছো, টকাৰে সকলো কিনিব নোৱাৰি। ধনী দুখীয়া মাথো কবলৈহে। মই টকাৰে ধনী, কিন্তু মোৰ সৰু বোৱাৰীৰ ঘৰখন মানৱতাৰ ফালৰ পৰা ধনী। আপোনালোকক বহুত ধন্যবাদ, ইমান দিনে আমাক মৰম দিয়াৰ বাবে। আৰু আপোনালোকেও মোক ক্ষমা কৰি দিব দেই। মই জীৱনত আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। নতুন কাহিনীৰে আপোনালোকৰ মাজলৈ আমি পুনৰ আহিম। আপোনালোকক এণ্টাৰটেইনমেণ্ট দিবৰ বাবে আমি আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজি আপোনালোকৰ পৰা বিদায় লৈছো, সৰু বোৱাৰীৰ কাহিনীটো ইমানতে সমাপ্ত কৰি। ধন্যবাদ।